সকলোকে মোৰ পেজাৰ চেনেললৈ স্বাগতম। দেখিছেনে লগতে উঠি আহিলে। কেতিয়াবাই উঠিম বুলি ভাবিছিলোঁ, ইমান সোনকালে সাৰ পাই তাই। মই বোলো এতিয়া অকণমান শুৱক, মানে গাটো ধুবলৈ গৈছিলোঁহে, যিহেতু কান্দিলে আৰু এতিয়া কোচতে লৈ কামবোৰ কৰি থাকিব লগা হৈছে। এইফালে বন্ধাকবি এটা আছিলে, কাটি ল'লোঁ। এইফালে দেখিছেনে, এইবোৰ কৰি থাকিবলৈ পালে বৰ ভাল পায়, তথাপি ৰুমত নাথাকেগৈ। তাণ্ডৱ নৃত্য কৰি থাকিবলৈ পালে ভাল পায়। বহি থকা নাই নহয়, চব তাই ইয়াত বহি থকা মানে এটা বস্তু খুজি থকা। ইটো দিছোঁ নালাগে, ইটো দিছোঁ নালাগে। এতিয়া বোলো থিয় হৈ ইয়াতে মই আৰু তাইক জলপানটোকে খুৱাই লওঁ বোলো। নিধিদা টবি দি থৈ আহিলোঁ আৰু মা অহা নাই, আৰিয়াকো জলপান খুৱালোঁ। এজনটো উঠাই নাই, এটাকে সমাপ্ত হ'বগৈ আৰু। ইমান আমনি কৰিছেও আৰিয়াই, কেতিয়াবা জানি বুজি বেছিকৈ কৰে। ৰিংকু নাই বুলি জানেই, তথাপি ইমান চিঞৰ বাখৰ কৰিছে, মানে কোচত ল'ব লাগে। কোচত লৈ বা বস্তু বনাব পাৰিব। নিজে খানা বনালে নিজে আকৌ নেদেখালে দিগদাৰ হ'ব যে, নাখায় নি বুলি ভাবিব ন। কিন্তু লাল চাহ খোৱা নাই আৰু গাখীৰ চাহে খাই দিছোঁ আৰু একেবাৰতে বনাই দিছোঁ যে। এতিয়া কাপোৰ এগাল মেলিবলৈ আছেই, ৰুম ঠিক কৰিবলৈ আছেই। ব্ৰেকফাষ্টৰ কামখিনি শেষ হ'ল। অকণমান ৰ'দটো দিয়া দেখিছোঁ, সেইকাৰণে কাপোৰগাল মেলি দিছোঁ। গোটেই কাপোৰগাল সেমেকি আছে, অকণমান ৰ'দত শুকাই গ'লে ফৰফৰীয়া হৈ যাব। আৰিয়া কাপোৰ মেলিলোঁ, আমাৰ কাপোৰ মেলিলোঁ। তাৰপিছত আৰিয়াই গোটেই চোতালখন মোহাৰিলে। কি ক'ম মানে, আমাৰ আৰিয়াই আইতাকক যে শান্তিয়েই দিয়া নাই ৰাতিপুৱাৰ পৰা। ভালকৈ তেওঁ চাহ কাপো খাব পৰা নাই, ব্ৰেকফাষ্টো কৰিব পৰা নাই। ৰিংকু নাথাকিলে আমাৰ সেইটো বিলৈ হয় আচলতে। ৰিংকু ঘৰলৈ গ'লে আৰিয়ালৈহে বেয়া লাগে, পিছে দৌৰি কান্দি থাকে যে মাকে। সি যে আজীৱন আমাৰ লগত থাকিব সেইটোও কথা নহয় ন। আমিতো আমাৰ নিজৰ কামখিনি কৰিবই লাগিব। সি নাথাকিলে বুলি আমি নাখাম নেকি, খাবতো লাগিবই। বাকী আমাৰ ঘৰত বাকী একো প্ৰব্লেম নাই, আৰিয়াক লৈহে প্ৰব্লেম। মাক আমনি কৰি থাকে, দেউতাকৰ ওচৰত নাথাকে, আৰু মই কিবা বনাই থাকিলে মোৰ কোচত উঠি থাকিব লাগে। সেইটোৱে। এতিয়া শুলে, 12টা 5 হৈছে, তাকে এতিয়া সুধোঁগৈ মাক কি বনাব লাগে। আৰু এটা কথা কি জানে, মই নিজে বনালে মোক খাবলৈ নোৱাৰোঁ। ভালেই বাৰু, ক্ষীণাম ন তেনেকৈ। লোকৰ হাতৰ খাই যে ভাল পাওঁ। নিজে বনাব লাগে। মানুহজনেতো মোক কৈয়ে থাকে, তুমিয়ে বনোৱা। মই বনাব পাৰোঁ। আৰিয়াক আকৌ তেওঁ চম্ভালিবও নোৱাৰে, বনাবও লাগে। মোক কয় নাই তুমি বনালে খানাটো খাই ভাল লাগে। ভাল লাগিলে কি হ'ব, জীয়েকে নিদিয়ে যে আকৌ। আৰিয়া নুঠাৰ আগতে যুদ্ধত নামি যাওঁ। পাই থৈ আহিছোঁ নাজানো আৰু। এতিয়া মই ষ্টাৰ্ট কৰিম। আজি কি জানেনে, কোমোৰা খাৰ মই আজি ছেকেণ্ড টাইম বনাম। এইটো মোক শাহুমাহে শিকাই দিছে দেই, ঘৰত থাকোঁতে কেতিয়াও বনোৱা নাছিলোঁ, এতিয়া বনাম। তাৰপিছত দালি পাতিলোঁ আজি। তাৰপিছত এতিয়া প্ৰথমতে কোমোৰা খাৰটো বনাওঁ, তাৰপিছত লাহে লাহে দেখাই গৈ থাকিম কি বনাম। সেইকাৰণে মই কোমোৰা, এইফালে আদা নহৰু পিচি ল'লোঁ। এইফালে মগুৰ দালি দিব লাগে, মগুৰ দালি নহ'লে মচুৰ দালিও দিব পাৰে। এইখিনি মই তিয়াই থৈছিলোঁ। আৰিয়া সাৰ পাই গৈছিলে, মায়ে আকৌ শুৱাই থ'লে চাগে দেই। তাৰপিছত পানী গৰম কৰিছোঁ, ভাত বনাম, ভেন্দি ভাজিম, এইফালে লেচেৰা আৰু আলু ভাজিম। আজি যিহেতু মঙলবাৰ, ইমানখিনিয়ে ৰেচিপি আৰু। একদম যিমান সোনকালে কৰিম বুলি ভাবোঁ সিমান সোনকালে আকৌ নোৱাৰোঁ। আৰিয়াও সাৰ পাই গৈছে, ভগৱানৰ কৃপাত মনে আছে। তাই টোপনিটো পূৰ হোৱা নাই, ৰাতিপুৱা সোনকালে উঠিলে। কোমোৰা খাৰ ৰেডি হৈ গ'ল। কোমোৰাটো অকণমান এনেকৈ গোটাকৈ থাকিলে ভাল লাগে, একেবাৰে গলি গ'লেও ভাল নালাগে। চ'দাটো জোখত দিব দেই, নহ'লে মোক দেৰি যাব। চচত ভাত বনোৱা মুখৰ কথা নহয়, সেই পানী কাঢ়োতে যে নাজানিলে যে আঙুলি পুৰি শেষ হ'ব। মোৰতো এবাৰ পূৰা গোটেই আঙুলিকেইটা পুৰি গৈছিলে। এতিয়া দালি বনাইছোঁ, ভাতটো হোৱাই নাই, দুকণ ভাজি বনাম আৰু হৈ যাব আৰু। টাইমবোৰ মানে ইমানেই পটাপট উৰিছে, 12টা 15 আহিলোঁ, 1 বাজিলেই। মোৰ আকৌ এটা কথা, খানা বনাই থাকিলে হাতখন ধুইয়ে থাকোঁ, আৰু তাৰ কাৰণে মই মানে এখন গামোচা লৈ লওঁ, নহ'লে তিতা হাতে নোৱাৰোঁ যে। আৰু মই যিমান কাম কৰোঁ মানে সিমান বাচন মই গোটাই নাযাওঁ, ধুই যাওঁ। দেখাই দিছোঁ দেই, গোটাই নাযাওঁ মই মানে।
কঁকালটো বিষাই গৈছেগৈ বহি লৈছোঁ মই কোনোবা মানুহে এনেকৈ দেখি থাকিলে ভাবিব যেন পাগলী নেকি নিজে নিজে কথা পাতি থাকে ন হালিমা বাইদেৱে দেখিলে যে কৈছে বোলে কেনেকৈ কি বনোৱা চাওঁচোন মই বোলো বনোৱা নাই ভিডিঅ'বোৰ কৰিহে আছোঁ এতিয়া আজি হেল্পাৰ অকল হালিমা বাইদেউ আদা নহৰুকেইটা নিদিদাই গুচাই দিলে সঁচাকৈ দেই ভাত যে কমকৈ পাতিছোঁ মায়েতো একদম অকণমান খায় মায়ে খোৱা বাতি এটা আছে বাতিটো দেখাই দিছোঁ ৰ'ব দেই এইটো বাতিত খাই গম পাইছেনে মানুহজনে পালে খাই দিয়ে যে সেইকাৰণে ভাত নাই বুলি কৈ দিম খাই খাই গা বঢ়াই একো লাভ নাই জোখত খাব লাগে সদায় ভাল হ'লে আকৌ দবাই দিয়ে যে ময়ো দবাই দিওঁ নিছে দেই মই আৰু তেওঁৰ দৰে শকত হোৱাগৈ নাই যেনিবা আৰু শকত হ'বলৈ আশাটো আছে যে সেইকাৰণে আকৌ কমকৈ খুৱাই ভাল এতিয়া ইয়াত ছাগলী মাংস অলপ আছে ভাত অলপ দি এতিয়া তলিত প্ৰথমতে ভাতটো দি লওঁ মই লেচেৰা আৰু আলু ভাজি আছে ৰেডি কৰি দিলোঁ মাক ভাতটো দি থৈ আহিলোঁ আজি টাইমত ভাতটো হৈ গৈছে ভাল লাগিছে এই টাইমমতে খুৱাব পাৰিলে ভাল লাগে ন ৰান্ধনি হৈ যদি ৰাতিপুৱা ষ্টাৰ্ট কৰি ৰাতিলৈ শেষ কৰোঁ টাইমৰ ভাত টাইমত দিব নোৱাৰোঁ সেয়া ৰান্ধনি কৰি লাভ নাই ন বাৰ্ণাৰটো যদি চাফা নকৰোঁ নহয় মোৰ মানে একদম ভাল নালাগে গম পাইছে পূৰা চাফা কৰি ল'লেহে ভাল লাগে বস্তুটো বেছি দিনো যায় আৰু বনাই হোৱাৰ পিছত থালিখন দেখাই দিছোঁ এইফালে ভাত লেচেৰা আলু ভাজি ভোট জলকীয়া ভেন্দি ভাজি এয়া কোমোৰা খাৰ খাবলৈ কেনেকুৱা হৈছে বঢ়িয়া হৈছে বোলে দেই আজি মোৰ মনটো ভাল লাগিছে কালি ভাতটো ইমান ভাল নহ'ল আজি মই বনায়ো হেপী হালিমা বাইদেউ বাচনকেইটা ধুই থাকিলে বেয়াও লাগে বয়স হৈছে ন আমাৰে অকণমান ধুলে কঁকালটো থনথনাই যায় তথাপিও মই বহুত কমাই দিওঁ মানে উপায় নাই আমাৰ নিচিনা মানুহৰ সেইটো কাৰণে প্ৰব্লেমো উঠি বাহিৰত অলপ লেকচাৰ মাৰিলোঁ এতিয়া কি কৰোঁ জানেনে কাপোৰগাল শুকালে যে কাপোৰগাল জাপোঁগৈ সঁচাকৈ কিন্তু দেই ৰিংকুৱে যে আমাৰ ঘৰখনত বহুত কাম চম্ভালি লয় দেই সি নাথাকিলেহে বুজা যায় কিন্তু মই তথাপিও যিমান পাৰোঁ হেল্প কৰিবলৈ চাওঁ আৰু ইমানো হেল্প কৰিব নোৱাৰোঁ আৰিয়াৰ কাৰণে নিজৰ কষ্টটো যেতিয়া আমি জানো আনৰ কষ্টটোও বুজি পাব লাগে ন মানুহে হয় মোৰ আকৌ বেয়া লাগে গম পাইছেনে এই বেয়া লগাৰ কাৰণেই চাগে মোৰ দুখবোৰ বেছি হয় নেকি ক'ব নোৱাৰোঁ হ'ব একো নাই দুখ বেছি হ'লেও কোনো কথা নাই মানুহৰ যেতিয়া মানুহৰ দুখটোতো বুজি পাবই লাগিব হয় নহয় আৰু যোনে বুজি নাপায় নাজানো কেনেকৈ বুজি নাপায় আৰু মোৰ আকৌ দুখ লাগে কিবা এটা ক'বও পাৰোঁ বেয়াকৈ মানে কি কিবা উল্টা পুল্টা ক'লে খং উঠিলে একদম বেয়াকৈ কৈ দিম আকৌ বেয়া মানে বেয়া ৱৰ্ড নকওঁ দেই খঙত আৰু সেইটোকে খঙত কোৱাটোকে বেয়াকৈ কোৱা বুলি কয় ন তাৰপিছত কিন্তু বেয়াও লাগে আকৌ আচোন অকণমান কাপোৰ কেইটামান জাপি দিবা নি বাৰু হেল্প কৰি দিবা গামোচাকেইখনত তুমি জাপিবা বাকীও মই জাপিম আৰু আছে ঢেৰ আছে আহা এবাৰ আহিলোঁ টিভি ৰুমলৈ এই কাপোৰগাল দিছেনে এতিয়া জাপিম আৰিয়া কাপোৰ জাপিও বৰ ভাল পায় ন আৰিয়াকো লৈ আহিছোঁ আৰিয়া মই কাপোৰ জাপিম ন মা তুমি বহা ইয়াত মোৰ লগত কাপোৰ জাপিছে দেই জাপিব পাৰিছানে অঁ ধুনীয়াকৈ জাপা এগাল জাপি হৈ গ'ল এইফালে জাপিলোঁ এইগাল আৰিয়া বেয়া কৰিলে দেউতাকে নিজে জাপিব পায় মোক হেল্প কৰি দিয়া নাই যেতিয়া এইফালে মোবাইল চাই বহি আছে কাপোৰ হেল্প নকৰে এইফালে ছোৱালী এনেকুৱা পিছত মা তাত ভৰাই দিব লাগিব নিজৰ কাপোৰকেইটা ধুনীয়াকৈ জাপে বেলেগৰ কাপোৰ হেল্প নকৰে দেউতাই ভালেই আছে জাপিছিলোঁ আৰিয়া বেয়া কৰি পেলালে এতিয়া নিজে জাপি আছে তুমি যি কৰা আৰিয়া মানুহ বহুত ভাল কাম কৰা গম পাইছানে এইফালে আমি চাই আছোঁ আজি অকণমান দেৰিয়ে হ'ল দেউতাকে খোজকঢ়া জীয়েকে চাই আছে দেউতাকে খোজকাঢ়ি থকা বৰ ভাল পাইছে এইয়া দেউতা মাৰ দালিয়াটো বনাই আহিলোঁ এতিয়া আকৌ মাৰিয়াক ধুই দিওঁ মায়ে নিজৰ আঁঠুৱা লগাইছেগৈ আকৌ খানা খোৱাৰ পিছতে আৰু আৰিয়াৰটো যোগাৰ কৰিম তাৰপিছত আমাৰখিনি লাহে লাহে কৰি থাকিম আৰু 10 মিনিট আছে বনাই মেলি শেষ কৰি থৈ আহিছোঁ তাৰপিছত মাহীহঁতৰ ড্ৰাইভাৰ এজন আহিলে তেওঁক ভাত দিছোঁ নিভিদাক দিয়া নাই নিভিদাক দিম আৰু আৰিয়াক ভাত খাওঁতে অপৰ লাগিলে যে সেইটো কাৰণে টাইম লাগিলে আৰু মাংসটো বুলি ক'লে আকৌ পটককৈ বনাই আহিব নোৱাৰি ন অকণমান
মুঠতে মই যে কিটচেনত কাম কৰিছোঁ সকলোৱে গম পাইছে কিয় জানে ঠাং ঠুংকৈ বস্তু পেলোৱা নাই আকৌ আৰিয়াই মানে ইটো চুৱে সিটো চুৱে আৰিয়া চিঞৰি থওঁতে গম পাইছে আৰু মানুহে ৰিংকু যে নাই সিহঁতৰ ঘৰত আৰিয়াই যে মজা উলিয়াই দিছে মাকো মজা উলিয়াই দিছে মোকো মজা উলিয়াই দিছে মা বহি আছে যদিও শান্তি নাই পায় নহয় ইটো কৈছে সিটো কৈছে তাকে এতিয়া কাইলৈ ৰাতিপুৱা ৰিংকু অহা কথা আছে ৰিংকু আকৌ বহুত মিছা কথা কয় তাৰ মই সেই স্বভাৱটোৱে বেয়া পাওঁ সি আহিম বুলি কৈ মানে আহিম বুলি ক'লে আহিব লাগে ন সি এতিয়া নাজানো আৰু আহে নাহে ক'ব নোৱাৰোঁ আৰু দেই কঁকালটো থনথনাই গৈছোঁ বুঢ়ী হৈছোঁ যে অলপ ভগৱান ইমানেই থনথনাইছে এয়াই আজিৰ দিনটো এনেকৈয়ে গ'ল আৰু বাকী মোৰ প্ৰব্লেম নাই আৰিয়া লৈ এতিয়া আৰিয়া 11টালৈকে শুৱাই নাই দেখিছেনে নহ'লে তাই হামিয়াই আছে তাই শুব আৰু কিটচেনটোত ইমান গৰম মোৰ লগত থিয় হৈ আছেগৈ ভাল নালাগে ন অকণমান ডাঙৰ হ'লে বুজি যাব বাৰু তাই মানে মোক মা চিঞৰি আছে তাই মানে শুব বিচাৰিছে সেইটো কাৰণে এতিয়া বোলো তাইক শুৱাই লওঁ ঠিক আছে তেন্তে দিয়ক আজিলৈ আহিছোঁ সদায় শুৱাই ৰাখোঁ ভগৱানে সকলোৰে মংগল কৰক সকলোৰে ভালে থাকক অঁ চুম কৈ দিয়া গুড নাইট বাই কৈ দিয়া ইমান ৰখি থাকে এক্সাইটেডত আৰু এটা কথা কৈ থওঁ আপোনালোকৰ কাৰোবাৰ যদি মেছেজৰ ৰিপ্লাই দিয়া নাই এইবুলি নাভাবিব কিন্তু দেই মই পৰাপক্ষত সকলোৰে মেছেজৰ ৰিপ্লাই দিবলৈ চাওঁ ক'ৰবাত কিবা ভুল ভ্ৰান্তি হ'লেও মাফ কৰিব দেই আপোনালোকৰ মৰমবোৰ পাই ইমান ভাল লাগিছে নহয় আৰিয়াক যে ইমান মৰম দিছে আশীৰ্বাদ দিছে তাৰ কাৰণে বহুত বেছি হেপী আৰু সদায় আপোনালোক ভালেই থাকক মইতো সদায় সেইটো কওঁৱেই ন ঠিক আছে তেন্তে দিয়ক গুড নাইট